আজি আমাৰ পুখুৰী সিঁচিছে। এইফালৰ পুখুৰীটোত মানে ৰূপচন্দা মাছ মেলিছিলে, গেছ হোৱাৰ কাৰণে মাছবোৰ মৰি গৈছে। সেইকাৰণে দাদায়ে পুখুৰীটো সিঁচি মাছকেইটা এইফাললৈ ট্ৰেন্সফাৰ কৰি দিম, তেতিয়া মাছকেইটা ভালকৈ জীয়াই থাকিব বুলি কৈছে। আৰু আজি ময়ো মাছ ধৰিম বুলি ভাবিছোঁ। আপোনালোকে চাব দেই পুখুৰীটোত কিমান মাছ ওলায়। আৰু এইফালে আকৌ পুঠি মাছবোৰ যে সৰু সৰু পুঠি মাছবোৰ পাইপেদি গুচিয়ে যায় নহয়, সেইকাৰণে এইখন পাতি দিয়া হৈছে, এইখনত যাতে যাব নোৱাৰে। তথাপিও এজনী দুজনী গৈছে। আৰু এই যে ৰূপচন্দা মাছজনী আকৌ পাইপত লাগি মৰিয়েই থাকিলে, দেখিছেনে এইজনী। আৰু এতিয়া মা আৰু বৌ আহি গ'ল মাছ ধৰা চাবলৈ। আৰু এইফালে দেখিছে মই আৰু বৌ এনেকৈ পুখুৰীৰ পাৰতে বহি লৈছোঁ। পুখুৰীটো কেতিয়া শুকাব, কেতিয়া মাছ ধৰিবলৈ পাম বুলি। মই আকৌ মাছ ধৰি ভাল পাওঁ, খাবলৈ যিমান ভাল নাপাওঁ ধৰি সিমান ভাল পাওঁ। আৰু এইফালে দাদাই আকৌ এইটো সৰুকৈ পানী অলপ জমা কৰি থৈছে, যাতে মাছকেইটা ধৰি তাত ৰাখি থ'ব পাৰোঁ, যাতে তেতিয়া মাছকেইটা জীয়াই থাকিব বুলি। আৰু এতিয়া লাহেকৈ ইয়া পুখুৰীটো শুকাবলৈ আৰম্ভ কৰিলেই। ইফালে মাছ এজনী দুজনী এনেকৈ ওলাইছে। ইমানো বেছি মাছ নাই বাৰু পুখুৰীটোত। মাছ ধৰিম বুলি ভাবিছিলোঁ হয়, কিন্তু দেখিছেনে দাদা কিমানখিনি সোমাই গৈছে, মানে দাদাৰ একেবাৰে আঁঠুলৈকে বোকা সোমাই গৈছে। আমি কেনেকৈ সোমাম বাৰু তাতে, মোৰ অলপমান ৱেইটটো বেছি নহয় জানো। আৰু ইফালে মাক মানে দাদাই মাছকেইটা ধৰি এনেকৈ দিছে, আৰু মায়ে ইকেইটা পুখুৰীলৈ বুলি এনেকৈ মেলি দিছে। এজনী এজনী বাহু মাছ ওলাইছে, দেখিছে এইফালে ওলাইছে মাছ। মানে যিমানখিনি পোহনীয়া মাছ আছিলে সেইখিনি গোটেইখিনি ধৰি ইকেইটা পুখুৰীলৈ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। দাদাই এনেকৈ ধৰি আছে। আমাৰতো নামিবলৈ ভয়ে লাগিছে, মাছ ধৰা নহ'লেই গম পায়নে। দাদায়ে ধৰিলে যিমানখিনি পাৰে, দাদাই নোৱাৰিছে একে জেগাতে, মানে ভৰিকেইটা উলিয়াবলৈ বহুত কষ্ট হৈছে, ইমানেই মানে বোকা হৈছে দেখিছেনে। এইফালে মায়ে ধুনীয়াকৈ মাছবোৰ আনি ইয়াত মেলি দিছে। ইয়াত ক'তনো থাকিব, একদম জঁপিয়াই জঁপিয়াই গুচিয়ে গৈছে। ইয়াত থাকিলে মানে অকণমান দেৰি মানে কিমানকেইটা মাছ আছিলে হিচাপ কৰিব পাৰিম বুলি ভাবিছিলে, কিন্তু নাই, তাত নৰলেই মাছে ক'তনো ৰৈ থাকিব, জঁপিয়াই জঁপিয়াই নিজৰ জেগা পাই গৈছেগৈ। আৰু এতিয়া পাইপতো মাছ লাগি ধৰিছে নহয়। এইফালে আৰু কেইজনীমান মাছ মেলি দিলে মায়ে। এনেকৈ মানে গোটেইবোৰ পোহনীয়া মাছ মেলি দিয়া হ'ল। আৰু শেষত আকৌ মাছ মানে ধৰা দেখি বৌৰো নামিবলৈ মন গ'ল। বৌয়ে মানে নামি চাইছিলেহে, এটা ভৰি এনেকৈ পেলাবলৈ পালেহে লাগি ধৰিলে। আৰু এনেকৈ তুলিবলৈ মই হাতখন আগবঢ়াই দিছোঁ। কেমেৰাটো দেখি মানে চোৱা নাই ওপৰৰ ফালে, মানে কেমেৰা কৰিলে বৰ বেয়া পায় বৌয়ে, মানে মই তথাপিও ভিডিঅ' কৰি দিছোঁ অলপ অলপ। আৰু শেষত দেখুৱাই দিছোঁ মাছ কিমানখিনি পোৱা হ'ল। আৰু একেবাৰে শেষত দাদায়ো ধৰিব নোৱাৰিলে, আৰু এই ল'ৰাকেইটাকে নামিবলৈ দিছে। মাছ সিহঁতি ধৰিলে। আৰু দেখিছে মাছখিনি কিমানখিনি পোৱা হ'ল, মাছ দেখুৱাই দিছোঁ।